भविष्य करोत विष्णु सुकंत जगत जनक धाता साधुबा प्रवेश राग हिंदुरा ताल एक ताल
সুন্দৰ সংসাৰ সৃষ্টিৰ পাতনিৰ পৰাই দুষ্টক দমন আৰু সন্তক পালন কৰিবৰ বাবে যুগে যুগে জগতত ভিন্ন সময়ত ভিন্ন ৰূপে মই হৈছো অৱতাৰ। ঈশ্বৰ পৰম বিষ্ণু সচিদানন্দ বিগ্ৰহ অনাদি ৰুধিৰ গোবিন্দ সৰ্বকাৰণ তাৰণ সর্বকারণ তারণ সর্বকারণ তারণ সর্ব কারণ মোৰ প্ৰিয় ভক্তসকলক নানা ৰূপে ভক্তি পৰীক্ষা কৰি স্থান দিওঁ মোৰ হৃদয়ৰ মাজত আৰু লগতে তেওঁলোকৰ গৰিমা প্ৰচাৰ কৰোঁ মই এই জগতত। এইবাৰ মোৰ মহাভক্ত অযোধ্যাৰ নৃপতি সত্যব্ৰত ৰাজা হৰিশ্চন্দ্ৰক পৰীক্ষা কৰিব লাগিব। মহামুনি বিশ্বামিত্ৰৰ দ্বাৰাই এই কাৰ্য মই কৰাম সম্পাদন। আনফালে মহামুনি বিশ্বামিত্ৰই তপস্যাৰে ক্ষত্ৰিয়ত্ব কৰি পৰিহাৰ ঋষিত্ব গ্ৰহণ কৰি অহংকাৰত মত্ত হৈ পৰিছে। মহাভক্ত মোৰ হৰিশ্চন্দ্ৰৰ সত্যবাদিতা আৰু ভগৱত প্ৰেমৰ মাজেদিয়েই তেওঁলোকৰ কথা মই জগতত কৰিম প্ৰচাৰ আৰু প্ৰমাণ কৰিম যে সত্যনিষ্ঠ একান্ত ভকতক কোনো বাধা বিঘিনিয়ে ৰুধিব নোৱাৰে। অৱশ্যে এই কাম কৰিবলৈ মোৰ প্ৰয়োজন হ'ব কৈলাশপতি শিৱ, দেৱৰাজ ইন্দ্ৰ আৰু ধৰ্মৰাজৰ। কিন্তু শিৱপুত্ৰ গণেশে হৰিশ্চন্দ্ৰই আয়োজন কৰা ৰাজকীয় যজ্ঞত নাপাই পূজাৰ অগ্ৰভাগ প্ৰতিশোধ ল'বলৈ হৈছে উদ্যত। কিন্তু নোৱাৰে ঘটাব বিঘিনি, তাৰো মই কৰিম উচিত ব্যৱস্থা। হৰিশ্চন্দ্ৰৰ পৰীক্ষাৰ বাবে সৃষ্টি কৰি কাশীধাম আশ্ৰম পাৰ্বতীক অন্নপূৰ্ণা ৰূপে ৰাখিব লাগিব ব্ৰাহ্মণৰ গৃহে। ভিন্নজনে ভিন্ন বেশে পৰীক্ষা কৰি ৰজাক দেখুৱাম জগতক যে তপস্যাতকৈ সত্যানুসৰণ শ্ৰেষ্ঠ বহুগুণে। যাওঁ
ভকতৰ মংগলৰ কাৰণে জগতৰ কল্যাণৰ বাবে ভক্তি লীলা মই কৰোঁ আৰম্ভণ। তাপু বলে খ্যাত করি পরিহার ব্রহ্মত্তময় লোভিলু হতে দেখুয়ালু জগৎবাসীক বিশ্বামিত্র তপর মহিমা অহংকারী ব্রাহ্মণ সমাজে জন্ম সত্ত্বে ব্রহ্মত্ব লোভী মত্ত হই জাতির শ্রেষ্ঠ বলি চৈত্যাভিমানী ব্রাহ্মণ সমাজক দেখলো মই খ্যাত্যৰো ওম তপস্যাত আছে অধিকার ত্যাগ করি রাজ্য অচৈত্য বিভূতি ত্যাগ করি রাজভোগ বিষয় বিল্লাহ অহংকারী ব্রাহ্মণৰ দর্প চূর্ণ করিবার বাবেই অহংকারী ব্রাহ্মণৰ দর্প চূর্ণ করিবার বাবে মই ইচ্ছাই গ্রহণ করিল তাপস জীবন। এইবার মহাবিদ্যা করি আহরণ দেখম জগতক জাতি শ্রেষ্ঠ ব্রাহ্মণতকৈ
কর্মশ্রেষ্ঠ ক্ষত্রিয় শ্রেষ্ঠ হতগুণে যাও হৌ মহারণ্যে মহাবিদ্যাময় করুগৈ আহরণ। হরি প্রবেশিলা অভার মাঝে রাজা হরি চন্দরে পুত্র মন্ত্রী সঙ্গে পাত্র মন্ত্রী সঙ্গে চলে দেখিতে হয়তো বাদী ধর্ম অযোধ্যার মহামান্য মন্ত্রীদেব মহারাজ আর সেনাপতি রিপুঞ্জয় মহারাজ সম্পাদিত করে রাজকীয় যজ্ঞ ধন্য হল হরিশ্চন্দ্র নাম, পুণ্য হল আজি সমগ্র অযোধ্যার প্রাণে সুখীময়, সুখী আজি সমস্ত অযোধ্যা নগরী। আমন্ত্রিত নৃপতিবৃন্দ আৰু অতিথিসকলক সভক্তিৰে যথাযোগ্যভাৱে আদৰ সম্ভাষণ জনালো অতি নিস্বাৰ্থভাৱে। সকলোবিলাক হল প্ৰফুল্লিত আমাৰ আপ্যায়নত, কিন্তু শিৱপিত্ৰ গণেশে নাপাই পূজাৰ অগ্ৰভাগ ৰুষ্ট হৈ প্ৰতিশোধ ল'বলৈ কৰিছিল প্ৰতিজ্ঞা বিঘত। কিন্তু মোৰ আৰাধ্য ঈশ্বৰ হৰি যদি সন্তোষিত হয়, দূৰতে বিদূৰ হব গণেশৰ সকলো ষড়যন্ত্ৰ। সেইবাবে নিশ্চিন্ত মই। সঁচা কথা মহাৰাজ, হৰি ভক্ত আপুনি। হৰিয়ে যাৰ সহায় সদায় কি কৰিব পাৰে সেই ক্ষুদ্ৰ দেৱতাই, তাৰ বাবে অলপো নকৰো চিন্তা।
চাব চাব মন্ত্ৰীদেৱ, চাবা সেনাপতি, মহাৰাজ আমাৰ শাসন কালত যে এই কৃতি কোনো কালতেই কোনো সময়তে নহয় কুলসিত। তাৰ বাবে প্ৰতি মুহূৰ্ততে ৰাখিবা দৃষ্টি। প্ৰজাৰ শান্তিময় জীৱনেই হ'ল ৰজাৰ জীৱন জেউতি। আৰু তাৰে কামনাৰে ঘৰে ঘৰে পুৱা সন্ধ্যা হৰি গীতৰ কীৰ্তন হয় যে সমূলি। মহাৰাজ, অযোধ্যাৰ প্ৰতি ঘৰে ঘৰে পুৱা আৰু সন্ধিয়া হৰিৰ নামৰ ধ্বনিত হয় মুখৰিত। আৰু মহাৰাজ, মুখৰিত হয় আপোনাৰ গুণানুকীৰ্তন। সিয়েই মোৰ অপাৰ আনন্দ, সিয়েই মোৰ স্বৰ্গৰ সুখ। কিন্তু মন্ত্ৰীদেৱ, মহাৰাজ, ব্যস্ত থাকি ৰাজশাসনত আবদ্ধ যেন লাগিছে মনত। সেয়েহে ইচ্ছা হয় মৃগয়াৰ বাবে। আপোনাৰ বাৰু ইয়াত মতামত? মহাৰাজ, মৃগয়া যেনেকৈ আমোদৰ কৰ্ম, বিপদো থাকে সেইদৰে। ইচ্ছা যদি হৈছে প্ৰবল, যাওক মহাৰাজ, আমিও জনাইছো সন্মতি। সেনাপতিৰ এই পুঞ্জয়, সেনাপতিৰ এই পুঞ্জয়, মহাৰাজ, আজি দেখোন তোমাক বিষাদিত যেন লাগিছে। আছে নেকি কিবা আপত্তি? জনোৱা জনোৱা সকলো সমূলি। নোৱাৰো মহাৰাজ, নোৱাৰো গোটাব সাহ। কৰ্ণৰ অগোচৰেৰে অমংগল বাৰ্তা এই শুভক্ষণত মই সিটোৰে কৰিম প্ৰকাশ। তাৰোপৰি মহাৰাজ, ই যে কল্পনাৰো অতীত। পাৰিব জানো সহিব এই আঘাত আপোনাৰ নিষ্পাপ অন্তৰে? সেনাপতি, এনে বাক্য হঠাৎ আজি তোমাৰ মুখত? ধীৰময় সূৰ্যবংশীময় ৰজাৰ পালক, জনোৱা সকলো সমস্যা সমাধানৰ দক্ষতা মোৰ ঈশ্বৰ প্ৰদত্ত। জনোৱা জনোৱা সেনাপতি, হৈছে নেকি আমাৰ ৰাজ্যত কিবা মংগল? মহাৰাজ, আপোনাৰ ভাতৃ সমৰ সিংহ আৰু সেনাপতি দেৱব্ৰতে মিলি বিদ্ৰোহৰ কৰিছে সূচনা আপোনাৰ বিৰুদ্ধে। সমৰ সিংহ আৰু দেৱব্ৰতে বিদ্ৰোহৰ কৰিছে সূচনা? গুপ্তচৰৰ মুখেৰে মই শুনিলো সংবাদ। অনুসন্ধান চলাৰ গোপনে প্ৰত্যক্ষ প্ৰমাণ পালো তাৰ পত্নীৰ পৰচনাত পৰি আপোনাৰ ভাতৃ মহাৰাজ ৰাজদ্ৰোহৰ কৰিছে সূচনা আপোনাৰ বিৰুদ্ধে। মন্ত্ৰীদেৱ, মহাৰাজ, আপোনাৰ কন্যা? মহাৰাজ, কঠোৰ শাস্তি বিহক সিহঁতক। পুত্ৰী বুলি, জামাতা বুলি সিহঁতক নকৰিম ক্ষমা। ৰাজদ্ৰোহৰ নাই পৰিত্ৰাণ। কিন্তু এই বিদ্ৰোহৰ উদ্দেশ্য কি? ৰাজ্যৰ কাৰণে মহাৰাজ, ৰাজ্যৰ কাৰণে? ৰাজ্যৰ কাৰণে। ইমান সাহস অপদাৰ্থৰ! সৰগৰ মধু পান কৰা ইচ্ছা সিহঁতৰ। সেনাপতিৰ এই পুঞ্জয়, মহাৰাজ, সমৰক মাতি আনা মোৰ কাষলৈ। এই হৰিচন্দ্ৰৰ পক্ষে সিংহাসন দান কৰা একেবাৰে তুচ্ছ কথা। এই মুহূৰ্ততে অযোধ্যাৰ সিংহাসন অৰ্পণ কৰি সমৰকে নিষ্কণ্টক কৰিম মই বিদ্ৰোহৰ। শান্ত হওক মহাৰাজ, শান্ত হওক। মোৰ জীৱন্ত কালত এনে কথা নহয় সম্ভৱ। মহাৰাজ, অযোগ্যজনৰ হাতত সিংহাসন অৰ্পণ কৰি সূৰ্য বংশৰ কলংক নানিব মহাৰাজ চিৰদিনলৈ। মন্ত্ৰীদেৱ, মহাৰাজ, হে ৰাজভক্ত মহান পুৰুষ, ভুলৰো আছে সংশোধন। সময়ত তাক মই কৰিম বিচাৰ। ৰিপুঞ্জয় মহাৰাজ, ৰথী যত মানে মৃগয়াৰ সম্ভাৰ সকলোবোৰ কৰাকৈ যোগাৰ। ভাল কাললৈ প্ৰত্যুষতে মই যাত্ৰা কৰিম মৃগয়াৰ হেতু। মন্ত্ৰীদেৱ, মহাৰাজ, আজিলৈ সভা ইমানতেই ভংগ কৰা হওক। ভাল মহাৰাজ।
হরি সেনাপতি দেৱব্ৰত, যুৱৰাজ সন্মুখত পত্নীয়ে অংকিত কৰা মোৰ ভৱিষ্যত ভাগ্যৰ উজ্জ্বল প্ৰতিচ্ছবি প্ৰত্যক্ষ কৰি কাবেৰীৰ ইচ্ছাত বিনা প্ৰতিবাদে মই জনালো সন্মতি। সঁচা কথা সেনাপতি, যুৱৰাজ ভাতৃত্ব স্নেহতকৈ ৰাজভোগ শ্ৰেষ্ঠ বুলি মোৰ ভয় অনুমান। সেই হেতু জ্যেষ্ঠ ভাতৃ ৰজা হৰিশ্চন্দ্ৰক ততালিকে ক্ষমতাচ্যুত কৰি আৰোহণ কৰিম মই অযোধ্যাৰ বিশাল ৰাজসিংহাসন। তুমি মই সঁচাই চতুৰ উৎপন্নমতী, মোৰ এই পৰিকল্পনাত তুমি জনাই সন্মতি পৰিচয় দিলা তব তীক্ষ্ণ বুদ্ধি। যুৱৰাজ সেই শুভক্ষণ প্ৰায় সমাগত, তাৰ বাবে অপেক্ষিছো অতি ব্যাকুলতাৰে। হয় যদি আপুনি অযোধ্যাৰ ৰাজৰাজেশ্বৰ, অৱশ্যে তব পত্নী কাবেৰী হ'ব ৰাজৰাজেশ্বৰী। আৰু আজিৰ এই পালি সেনাপতিও থাকিব নালাগে নিশ্চয় পূৰ্বৰ পদত। নিশ্চয় নিশ্চয় বাবা তুমি মনোমত পথ, আৰু সেই হেতু ততালিকে ভাতৃকে বন্দী কৰি উৰাব লাগে মনোবাঞ্ছা মোৰ পত্নী কাবেৰীৰ। যোৱা, তাৰ বাবে তুমি হোৱাগৈ প্ৰস্তুত যোৱা। আদেশ শিৰোধাৰ্য। আমাৰ সিংহ, কিয় শুনো তোৰ মুখত এনেকুৱা ঘৃণিত বচন? মন্ত্ৰীবৰ, পত্নী কাবেৰী অৰ্থাৎ আপোনাৰ এই কন্যাৰ মনোবাঞ্ছা পূৰণৰ বাবে। ছি ছি, পত্নীৰ মনোবিলাক পূৰণ কৰিবৰ হেতু প্ৰধান ও ৰঞ্জন ৰাজা হৰিচন্দ্ৰৰ ওপৰত তই কৰিছ বিদ্ৰোহ। স্বাৰ্থপৰ, নীলাজ, অধম, তোক বন্দী কৰি প্ৰথমে নিৰ্বাপিত কৰিম মই সেই বিদ্ৰোহৰ অগ্নি। হে মন্ত্ৰীবৰ, পত্নীৰ জন্মদাতা পিতৃ হৈ কিয় এই জামাতাৰ কল্যাণ কৰিছে কামনা? অমৰ সিংহ, তই তই মোৰ জামাতা। মই আপোনাৰ জামাতা। সেইটোৱে অতি হৈছে মোৰ বাবে দুৰ্ভাগ্যজনক। আৰু কাবেৰী
কাবেৰী মোৰ সৌৰ দদাত কন্যা। সেয়াও আজি মোৰ বাবে এক ভীষণ অভিশাপ। মন্ত্ৰীবৰ, জামাতাৰ প্ৰতি আপোনাৰ কেনে আদেশ? হয় যদি সমৰ সিংহ অযোধ্যাৰ ৰাজৰাজেশ্বৰ, অৱশ্যেই তব কন্যা কাবেৰী হব ৰাজৰাজেশ্বৰী। এয়া জানো আপোনাৰ কাম্য নহয়? মূৰ্খ মন্ত্ৰীবৰ, পদলেহনকাৰী, তোৰ কোনো কথাই মই শুনিব নোখোজো। অশুদ্ধ ৰাজমন্ত্ৰীদেৱ, শেষবাৰৰ বাবে মই আপোনাক কৰিছো অনুৰোধ, অনৰ্থক ব্যাঘাত নজন্মাই যেন। ৰাজদ্ৰোহী, বিশ্বাসঘাতক, সাধুহতই বন্দী হবলৈ। সাৱধান সাৱধান মন্ত্ৰীবৰ, নিৰলেখহীন মই অনেক ককৰ্থনা মোৰ নহহে প্ৰাণতে সেনাপতি নিশ্চয় আছ। তুৰন্তে বন্দী কৰা এই বৃদ্ধ মন্ত্ৰীক। শুনা হেৰা বৃদ্ধৰ মাত, বাতুলাৰ পলক বন্ধ কৰি সাজু হোৱা তুমি যুদ্ধৰ বাবে। মোৰ সন্মুখত তই মন্ত্ৰীদেৱক কয় এনে ঘৃণিত বচন? আহেৰ মূৰ্খ, তোক কোথায় বন্দী কৰি ওটা শালত সমাধি অযোধ্যাৰ। অতি উত্তম, যুদ্ধ মহাক্ৰোধে দুয়ো বীৰে যুদ্ধ ৰিপুঞ্জয়ৰ সমে বল মূৰ্খ, আজি হন্ত তোৰ স্থান অযোধ্যাৰ পোতাশালত।
লৈ যোৱা তাক। ও হরি প্ৰকৃতিৰ ৰম্য ভূমি এয়া গহীন কানন। প্ৰকৃতিৰ ৰম্য ভূমি এয়া গহীন কানন। এয়াই তপস্যাৰ মোৰ উপযুক্ত স্থান। এয়াই তপস্যাৰ মোৰ উপযুক্ত স্থান। যাও
সৌ বটবৃক্ষৰ তলে ব্ৰতী হওঁ সাধনাত মই। তাৰ আগে আছে এক কৰ্তব্য বিশেষ। মহাবিদ্যা সাধনৰ হেতু ইন্দৰ অমৰাৱতীৰ পৰা শচীৰ পৰোচনাত বহিষ্কৃত ৰম্ভা তিলোত্তমা উৰ্বশী এই তিনি সুন্দৰীক ত্ৰিবিদ্যাৰূপে নমাই আনিব লাগিব মত্যধামলৈ আৰু বন্ধন কৰিব ৰাখিব লাগিব অতব্যাৰণ্যত। যাওঁ, প্ৰথম কাৰ্য মোৰ কৰো সম্পাদন। এই মোৰ উপযুক্ত সময় ৰাজা হৰিচন্দ্ৰ। এই সুযোগতে তোক ঋষিৰ কোপানলৰ দ্বাৰা ৰাজ্য ধন উচ্ছেদ কৰাই তোক কৰিম মই পথৰ ভিক্ষাৰী। ৰাজকীয় যজ্ঞ পাতি গণেশক পূজাৰ অগ্ৰভাগ নিদিয়াৰ প্ৰতিফল পাবি আজি তই। ঋষিৰ তপ ভংগ চিত্তলে প্ৰৱেশিল মুহূৰ্ততে তোৰ শৰীৰত প্ৰতিশোধ ভীষণ প্ৰতিশোধ। চৰণত ধৰি মই কৰিছো কাকুতি। বলক মহাৰাজ, ঘূৰি যাওঁ আমি ৰাজপ্ৰসাদলৈ। গহীন আনন্দটো অদূৰত ঋষি বিশ্বামিত্ৰৰ আশ্ৰম। গতিকে বলক মহাৰাজ, ঘূৰি যাওঁ আমি ৰাজপ্ৰসাদলৈ। ৰক্ষা কৰা, নাৰীৰ কণ্ঠস্বৰ কোনোবা দুৰ্জনে অবলাক কৰিছে অত্যাচাৰ। নিজ প্ৰাণ বিসৰ্জন দি হলেও অবলাক মই কৰিম উদ্ধাৰ। মহাৰাজ, বিজ্ঞ আপুনি সৰ্বজ্ঞ প্ৰধান, কিন্তু কিয় আজি হৈছে বিতত মহাৰাজ? গহীন কাননীটো বিশ্বামিত্ৰ ঋষিৰ আশ্ৰম। হিউ যেন এক ৰহস্য ভীষণ। বলক মহাৰাজ, পুনৰবাৰ মই কৰিছো অনুৰোধ, ঘূৰি যাওঁ আমি ৰাজপ্ৰসাদলৈ। ৰিপুঞ্জয়, হিৰু চিগালৰ দৰে কি মই ঘূৰি যাম আপোনালৈ? আহে যদি সহস্ৰ প্ৰলয়, পত্নী পুত্ৰ যদি হয় ভস্মীভূত, তথাপিতো ৰজাৰ আশ্ৰিত ধৰ্ম কদাপিতো নহয় ক্ষয়। ৰজাৰ আশ্ৰিত ধৰ্ম কদাপিতো নহয় ক্ষয়। গুচি গল মহাৰাজ। হে দয়াময়, হে কমললোচন, নাজানো কি ঘটে আজি ৰজাৰ কপালত। ইফালে ৰাজকীয় যজ্ঞলৈ নিমন্ত্ৰণ নাপাই বিশ্বামিত্ৰও আছে আজি ক্ৰোধান্বিত হৈ।
হে প্ৰভু দয়াময়, হে প্ৰভু সাৰথি হবা তুমি মহাৰাজৰ সংকট কালত, সাৰথি হবা তুমি মহাৰাজৰ সংকট কালত, সাৰথি হবা তুমি মহাৰাজৰ সংকট কালত। মহাৰাজ, মহাৰাজ, ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা। জীবনের মহাব্রত কল্পনাতে হল নিক্ষেপ। যদিও বা বিদহর কারাগার ভেদি শৃঙ্খলিত কৰি আনিছিল বিদ্যাক মত্য ধামলৈ, গল আজি সকলো গল। আজি আজি মোক হাৰিব বিশ্বই, দেৱগণে কৰিব ধিক্কাৰ। কাৰ কাৰ অনচৰে ব্যৰ্থ হল মোৰ এই মহায়োজন? কোন কোন পাখণ্ডই গুপ্তভাৱে আহি বন্ধন মুক্ত কৰিলে বিদ্যাক? মই হে তপোধন বন্ধন মুক্ত কৰিলো সেই বিদ্যাক। তুমি ৰজা হৰিশ্চন্দ্ৰ? ক্ষমা কৰা তপোধন, অধমৰ শত অপৰাধ। বিপন্ন নাৰীয়ে অকাতৰে মাগিছিল কৰুণা আমাৰ। ৰজা মই, সেয়েহে বিপন্ন বন্ধন মই কৰিলো মোচন, আৰু বিপন্ন উদ্ধাৰৰ নিমিত্তে মহৰ্ষিৰ স্ব ইচ্ছাই ৰোষ বহনি মই কৰিছো গ্ৰহণ। নাৰী কোন নাৰী? নাৰী ৰূপে সৃষ্টি স্থিতি প্ৰলয়ৰ মহাশক্তিকেই। নাৰী হওক নৰ হওক কিম্বা হওক বনৰ পক্ষী, তথাপিতো আশ্ৰিত মোৰ আশ্ৰিত ৰাকুল আহ্বান কিবা দৰে মই কৰো প্ৰত্যাখ্যান। নিৰ্বোধ ৰাজন, ভলি গৈ ৰজাৰ আচৰণ, ভলি গৈ কৰ্তব্য নিজৰ। ব্ৰাহ্মণৰ তপোবনে আহিছে লৰি ৰাজ ভক্তি কৰিব প্ৰয়োগ। জানৰে হেৰৌমতী চন্ন দম্ভিক ৰাজন, ইচ্ছা হলে মোৰ তোৰ দৰে শত সহস্ৰ নিপটেৰ স্বজন কৰিব পাৰো মই এক মুহূৰ্ততে। জানো তপোধন, লগতে ইয়াকো জানো, প্ৰাৰ্থীৰ প্ৰাৰ্থনা পূৰণে বাজে যদি মোৰ মৰণৰ ফেৰি,
সেয়া মোৰ বাবে হ'ব সৰগৰ সোপান। সত্য সত্য আপুনি বিশ্বৰ বৰণ্য ঋষি তপস্বী প্ৰধান আৰু ক্ষুদ্ৰাতি ক্ষুদ্ৰ মই অধম মানৱ মোৰ দৰে শত সহস্ৰ নিপতি সৃজন কৰিব পাৰে এটি মুহূৰ্ততে। তথাপিতো কওঁ শুনক হে তপোধন, নাই জানো প্ৰাণ কিংকৰৰ, নাই জানো অনুভূতি ধৰ্ম তাৰ কৰিব ৰক্ষণ। এ নমো নমো তপোধন ক্ষমিউক মোক নাজানি কৰিলো দুখ মই নৰা ধন। আজন্ম সাধনাৰ ফলে কৰিছিলো সঞ্চয় ৰত্নৰ ভাণ্ডাৰ, নিবিষতে বিসৰ্জিলি তাক মহাসিন্ধুৰ জলে। ব্ৰহ্মশিৰ উচ্চশিৰ দলিৰ লগত তেলি মিহলাই হৰিচন্দ্ৰ আজি তোক অভিকাবৃত্তি বংশে ধ্বংস কৰিলেও মোৰ ভাগৰ জ্বালা নহ'ব কসম হৰিচন্দ্ৰ।